ছাত্ৰ ছাত্ৰীসকল, আজি হাৰ কি জিত এই পাঠটিৰ অসমীয়া ভাঙনি ক'বলৈ লৈছোঁ। ইয়াৰ আগতে পাঠটিৰ ছবিৰ সহায়ত এটা অৱলোকন তোমালোকক দিয়া হৈছে ইউটিউব লিংকৰ সহায়ত। হয়তো তোমালোকে চাইছা, বুজি উঠিছা। আজি পাঠটোৰ অসমীয়া ভাঙনি ক'ম। প্ৰথমতে পাঠটোৰ আৰম্ভণিতে এটা বক্সত যিখিনি দিয়া হৈছে সেইখিনি চাবা। हार की जीत हृदय परिवर्तन की कहानी है। हार की जीत हृदय परिवर्तनर एक कहानी। बाबा भारती के अद्भुत एवं तीव्र चाल तथा मनोहारी रूप वाले सुल्तान नाम के घोड़े पर डाकू खड़क सिंह का मन आ जाता है और युक्तिपूर्वक वो घोड़े को ले भागता है। बाबा भारती नाমৰ এগৰাকী সাধু সন্ত তেওঁৰ এটা ঘোঁৰা আছিলে যাৰ নাম চুলতান। সেই ঘোঁৰাটো খুব তীব্ৰবেগী আৰু খুব দেখিবলৈ ধুনীয়া। সেই ঘোঁৰাটোৰ ওপৰত সেই অঞ্চলৰ ডকাইত খৰক সিঙৰ লোভ আহে আৰু স্বভাৱসুলভভাৱেই ডকাইতে সেই ঘোঁৰাটো বাবা ভাৰতীৰ পৰা চুৰ কৰি লৈ যায়। किंतु खड़क सिंह का डाकू मन बाबा भारती के एक संत वाक्य से विह्वल हो उठता है। किंतु खड़क सिंहर डकाइतीर এই মন बाबा भारतीर এষাৰ সাধুসুলভ বাক্যৰ সহায়ত তেওঁৰ অন্তৰ व्याकुल হৈ উঠে और उसका हृदय पूर्णतः परिवर्तित हो जाता है। আৰু তেওঁৰ হৃদয় তেওঁৰ অৰ্থাৎ ডকাইতগৰাকীৰ হৃদয় परिवर्तन হয়। वो बाबा भारती को घोड़ा वापस लौटा देता है। আৰু তেওঁ যি ঘোঁৰাটো চুৰ কৰি লৈ গৈছিলে সেই ঘোঁৰাটো बाबा भारतीक पुনৰ ঘূৰাই দিয়ে। इस प्रकार बाबा भारती की हार जीत में बदल जाती है। আৰু এনেকৈ बाबा भारतीৰ পৰাজয় পিছত জয়লৈ ৰূপান্তৰিত হয়। যে প্ৰথমতে ঘোঁৰাটো যদিও লৈ গৈছিলে তেওঁ হাৰি গৈছিলে, কিন্তু তেওঁ সক্ষম হৈছিলে এজন ডকাইতৰ মন পৰিৱৰ্তন কৰিবলৈ। সেয়েহে পাঠটোৰ নামো হৈছে হাৰ কি জিত, যে পৰাজয়ৰ পিছতো তেওঁ জিকি গৈছিলে। এতিয়া মূল পাঠটোলৈ আহা। ফাৰ্ষ্ট লাইনটো কৈছে, মা কো আপনে বেটে চাহুকাৰ কো আপনে দেনদাৰ। অৰ্থাৎ মাকে নিজৰ সন্তানক, তাৰপিছত চাহুকাৰ মানে যিগৰাকীয়ে আনক ধাৰ দিয়ে, আৰু দেনদাৰ যিয়ে ধাৰ দিবলগীয়া আছে, টকাটো মানে ঘূৰাই দিব, তেওঁ দেনদাৰ और किसान को अपने लहलहाते खेत देखकर। আৰু খেতিয়কক নিজৰ নদন মদন খেতি দেখি जो आनंद आता है, जी आनंद पाए, वही आनंद बाबा भारती को अपना घोड़ा देखकर आता था। অৰ্থাৎ যে মাকে সন্তানক ধাৰ দেউতাজনে ধাৰ দিব লগাজনক আৰু খেতিয়কে নিজৰ নদন মদন শস্য দেখি যে আনন্দ লাভ কৰে, সেই একেই আনন্দ বাবা ভাৰতীয়ে চুলতানক দেখি লাভ কৰিছিল। भगवत भजन से जो समय बचता वो घोड़े को अर्पण हो जाता। ভগৱানক পূজা অৰ্চনা কৰাৰ পিছত যিখিনি সময় বাবা ভাৰতীয়ে পাইছিলে সেইখিনি সময় চুলতানৰ পৰিচৰ্যা কৰোঁতেই তেওঁ অতিবাহিত কৰিছিলে। वो ঘোঁৰা বৰা সুন্দৰ থা, বৰা বলৱান। সেই ঘোঁৰাটো যথেষ্ট সুন্দৰ, দেখিবলৈ শুৱনি আৰু শক্তিশালী আছিল। उसके जोर का घोड़ा सारे इलाके में ना था। তাৰ নিচিনা শক্তিশালী ইমান মনোমোহা ঘোঁৰা গোটেই অঞ্চলটোতেই নাছিলে। बाबा भारती उसे सुल्तान कहकर पुकारते, अपने हाथ से खरहरा करते, खुद दाना खिलाते और देख देख कर प्रसन्न होते थे। बाबा भारतीয়ে চুলতান সেই ঘোঁৰাটোৰ নাম ৰাখিছিলে চুলতান। সি নিজৰ হাতেৰেই ঘোঁৰাটোৰ চুলি ফনিয়াই দিছিলে, নিজেই তাৰ কাৰণে দানা খোৱা বস্তু সিজাইছিলে, খুৱাই দিছিলে আৰু তাৰ খুব ভালকৈ যত্ন লৈছিলে। उन्होंने रुपया माल असबाब जमीन आदि अपना सब कुछ छोड़ दिया था, यहाँ तक कि उन्हें नगर के जीवन से भी घृणा थी। बाबा भारतीয়ে নিজৰ জীৱনৰ সকলো সম্পত্তি যেনে টকা পইচা মাটি বাৰীৰ মোহ এৰি ঘোঁৰাটোৰ পৰিচৰ্যাত অতিবাহিত কৰিছিলে। আনকি তেওঁ নগৰীয়া জীৱনো ভাল নাপাইছিলে। अब गांव से बाहर एक छोटे से मंदिर में रहते और भगवान का भजन करते थे। তেওঁ গাঁৱৰ পৰা অকণমান নিলগত এটি সৰু মন্দিৰত থাকিছিলে, তাতেই ভগৱানৰ নাম কীৰ্তন কৰিছিলে আৰু চুলতানৰ লগত সুখেৰে জীৱন অতিবাহিত কৰিছিল। मैं सुल्तान के बिना नहीं रह सकूंगा। এই যে উদ্ধকমাৰ ভিতৰত আছে, এইখিনি কথা মানে বাবা ভাৰতীয়ে নিজে ডিৰেক্টলি প্ৰত্যক্ষভাৱে কৈছে যে কি বুলি ক'ব, মই চুলতানৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। उन्हें ऐसी भ्रांति सी हो गई थी, যে বাবা ভাৰতীৰ এনেকুৱা এটা ভ্ৰান্ত ধাৰণা হৈ গৈছিলে, এনেকুৱা তেওঁৰ মন এনেকুৱা হৈ গৈছিলে যেন তেওঁ বাবা ভাৰতীয়ে চুলতানৰ অবিহনে জীয়াই থাকিব নোৱাৰিব। वे उसकी चाल पर लत्तू थे। আৰু বাবা ভাৰতীয়ে চুলতানৰ চাল চলন, তাৰ খোজ কাটলত অতি বেছি মোহিত হৈ পৰিছিলে। कहते তেওঁ কৈছিলে, বাবা ভাৰতীয়ে কৈছিলে, ऐसा
ऐसा चलता है जैसे मोर घटा को देखकर नाच रहा हो। তেওঁ নিজৰ ঘোঁৰাটোৰ বিষয়ে কৈছিলে যে ঘোঁৰাটোৱে খোজকঢ়া সময়ত এনেকুৱা লাগে যেন ময়ূৰে ঘটা মানে বাদল বা ডাৱৰ দেখিলে যেনেকৈ ময়ূৰে পেখন ধৰি নাচে, ঠিক তেনেকৈ ঘোঁৰাটো যেতিয়া খোজকাঢ়ি লাহে লাহে আগবাঢ়ি যায় বা দৌৰে, বাবা ভাৰতীয়ে ঘোঁৰাটোকো সেই তেনেকুৱা অতি মনমোহকভাৱে দেখিছিলে। যেনেকৈ ময়ূৰ অতি মনমোহক, ঘোঁৰাটোকো সেই ময়ূৰৰ লগত তুলনা কৰিছিলে, মনমোহক। जब तक संध्या समय सुल्तान पर चढ़कर 8-10 मील का चक्कर ना लगा लेते उन्हें चैन ना आता। যেতিয়ালৈকে গধূলি বাবা ভাৰতীয়ে চুলতানৰ পিঠিত বহি 8-10 মাইল গোটেই গাঁওখনৰ আশে পাশে নুঘূৰে, তেতিয়ালৈকে তেওঁৰ শান্তি নালাগিছিলে, তেওঁৰ ভাল নালাগিছিলে। মানে সদায় গধূলি তেওঁৰ চুলতানৰ সৈতে এপাক গাঁওখনৰ পৰিক্ৰমা কৰিছিলে। আজি এইখিনিলৈকে ক'লোঁ। পিছৰ পাঠটো, পিছৰ পেজখন তোমালোকক মই পিছৰটো ছেশ্যনত দিম। ধন্যবাদ।